শিৱসাগৰ আৰু চৰাইদেউবাসী ৰাইজে বানাক্ৰান্ত হোৱাৰ পাছত মৃত্যুৰ দুৱাৰদলি দেখি পাইছে বুলি ক'ব লাগিব। এনেকুৱা এটা পৰিৱেশ শিৱসাগৰ চৰাইদেউবাসী ৰাইজে কেতিয়াও দেখা নাছিল। গতিকে এই সময়ত তেখেতসকলৰ যি আৰ্তনাদ হৈছে, সেই আৰ্তনাদক সহযোগ কৰিবলৈ অসমৰ বিভিন্ন প্ৰান্তৰ ৰাইজে যিদৰে আহিছে, টাই আহোম ছাত্ৰ সন্থাইও কিন্তু প্ৰথম দিনাৰ পৰা আমি যোগাযোগ কৰি বান সাহায্য বিতৰণকে ধৰি তেখেতসকলক যিমানখিনি পাৰোঁ সহযোগ কৰিবৰ কাৰণে আমি লাগি আছোঁ। শিৱসাগৰ জিলা সমিতি, ডিব্ৰুগড়, তিনিচুকীয়া, গোলাঘাট, নগাঁও প্ৰতিখন জিলা সমিতি উদ্যোগত কিন্তু আমি বান সাহায্য বিতৰণ কৰিবৰ কাৰণে যত্ন কৰিছোঁ। খাদ্য সামগ্ৰী, চেনিটেৰী পেড, মমবাতি, ঔষধ পাতি, অন্যান্য যিমানখিনি সামগ্ৰী আমি দিব পাৰোঁ, ফেনাইল, আঁঠুৱা, কাপোৰ কানি, বস্ত্ৰ সকলোখিনি আমি দিবলৈ যত্ন কৰি আহিছোঁ। আজি 6ষ্ঠ দিনত ভৰি দিছে, কাৰণ আমি প্ৰতিদিনাই দিনৰ পোহৰত দুখন তিনিখনকৈ গাঁও আমি বিবেচনা কৰি বাছি লৈ তাত আমি সামগ্ৰীসমূহ বিতৰণ কৰিবলৈ যত্ন কৰি আহিছোঁ। অসমৰ বিভিন্ন প্ৰান্তৰ ৰাইজকো আমাৰ দৰে বিতৰণ কৰাৰ বাবে আমি কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। আৰু অসম চৰকাৰক আমি আহ্বান জনাইছোঁ যে অনতিপলমে যিসমূহ ঠাইত ইতিমধ্যে পানী শুকাবলৈ গৈ আছে, সেইসমূহ খেতিপথাৰত কিন্তু আধুনিক পদ্ধতিৰে যাতে তাত খেতি কৰি কৃষি ক্ষেত্ৰখনত আগুৱাই নি ৰাইজক সকাহ দিব পৰা যায়, তাৰ প্ৰতি পদক্ষেপ ল'বৰ বাবে আহ্বান জনাইছোঁ। আৰু এটা স্পেচিয়েল পেকেজ চৰাইদেউ আৰু শিৱসাগৰ জিলাৰ কাৰণে কেন্দ্ৰীয় চৰকাৰক আমি প্ৰেৰণ কৰিবৰ কাৰণে বা ঘোষণা কৰিবৰ কাৰণে আমি আহ্বান জনাইছোঁ। আৰু সমান্তৰালভাৱে আমি যোৱাকালিৰ পৰা এটা টাই আহোম ছাত্ৰ সন্থাই পদক্ষেপ লৈছোঁ যে দিনৰ পোহৰত আমি যিমানখিনি সামগ্ৰী বিতৰণ কৰিব পাৰোঁ বা যি সহযোগ কৰিব পাৰোঁ আমি কৰি থাকিম। আৰু নিশাৰ বেলা আমি টাই আহোম ছাত্ৰ সন্থাৰ কৰ্মকৰ্তাসকলে নিজে ৰান্ধি এসাঁজ যাতে আমাৰ যিসকল শিবিৰত থকা ব্যক্তি আছে, সেই ব্যক্তিসকলক এটা শিবিৰ আমি বিবেচনা কৰি লৈছোঁ। সেই শিবিৰত আমি খোৱা বোৱা ব্যৱস্থাৰ কাৰণে যোৱাকালিৰ পৰা সিদ্ধান্ত গ্ৰহণ কৰিছোঁ। যোৱাকালি ইতিমধ্যে আমি শুকান পুখুৰী বান্ধ শিবিৰত এই খাদ্য বিতৰণ কৰিছোঁ, নিজেই ৰান্ধিছোঁ। আৰু আজিও এটা শিবিৰ আমি চইচ কৰি ল'ম। অনাগত দিনতো যেতিয়ালৈকে বানৰ বিভীষিকাময় পৰিৱেশ শেষ হৈ নাযায়, তেতিয়ালৈকে অসমৰ বিভিন্ন ৰাইজক, অনুষ্ঠান প্ৰতিষ্ঠান ৰাইজক কিন্তু এই ক্ষেত্ৰত সহযোগ কৰি এনেদৰেই সকলোৱে একত্ৰিত হৈ আগবাঢ়ি সমস্যাটোৰ পৰা উদ্ধাৰ কৰাৰ ক্ষেত্ৰত আগভাগ ল'বৰ বাবে আমি আহ্বান জনাইছোঁ। আজি আপুনি নিজে কোনখন ঠাইত ইতিমধ্যে হাতীগুলি, কাকবাৰী আৰু কাতিগুৰি এনেকুৱা ধৰণৰ কেইবাটাও জেগালৈ আজি আমি চইচ কৰি আহিছোঁ। আৰু পাণবেচা গাঁৱলৈ ইতিমধ্যে আমাৰ টাই আহোম ছাত্ৰৰ এটা দলক আমি পঠাইছোঁ। যোৱাকালি আমি কেইবাখন গাঁৱত বিতৰণ কৰিছোঁ। অহাকাইলৈ আমি বিভিন্ন গাঁওসমূহ যিসমূহ গাঁৱত ইতিমধ্যে আমি ক'বলৈ নাযাওঁ যে বান সাহায্য পোৱা নাই বুলি, হয়তো কিছু গাঁৱত কম সংখ্যক পাইছে, কিছু গাঁৱত কিন্তু বেছি পৰিমাণে পাইছে। গতিকে কম পৰিমাণে যিবোৰ ঠাইত পাইছে, সেই ঠাইবিলাকত আমি বাছি লৈছোঁ গাঁওসমূহ। সেই গাঁওসমূহত আমি বিতৰণ কৰিবৰ কাৰণে আগবাঢ়িছোঁ। গতিকে সমূহ ৰাইজক আমি আহ্বান জনাইছোঁ যাতে যিসমূহ গাঁৱত ইতিমধ্যে খুব কম পৰিমাণে বা নোপোৱাকৈ আছে, সেইসমূহ গাঁৱত বিতৰণ কৰিব লাগে। বিভিন্ন ঠাইত কিন্তু চৰকাৰী সাহায্য হওক বা অন্যান্য সাহায্য কিন্তু যথেষ্ট লোকে পাইছে। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 9181 307 221 আমাৰ এই নম্বৰত।